আজি এইমাত্ৰ অনাৰেবল কোৰ্টে শৰ্মিষ্ঠা ভূঞা মেম্বাৰ অৰ্ডাৰটো চাই আহিলোঁ। তেওঁ নাকচ কৰিছে, কেইবাটাও গ্ৰাউণ্ড দিছে। একটো সাক্ষীবাদীক ভাবুকি দিব পাৰে, ফ্লাইট ৰিস্ক আছে। তাৰপিছত চবতকৈ ইম্পৰ্টেণ্ট কথাটো তেওঁ কৈছে যে তেওঁ জুবিনৰ যন্ত্ৰবিলাক লৈ যায়, তেওঁ নিজৰ ষ্টুডিঅ' এটা খুলিছিল গাড়ীগাঁৱত। তো গাড়ীগাঁৱত জোনালী বুলি যিটো জুবিনৰ ষ্টুডিঅ' আছিল, তাৰ পৰা গাড়ীগাঁৱত তেওঁ লৈ যাই কেনে বস্তুটো খুলিছিল। সেইখিনি আমি আৰ্গুমেণ্ট কৰিছিলোঁ। সেইখিনিতো বাইদেৱে সন্তুষ্ট হৈ দেখিছে যে সি আত্মসাৎ কৰিছে বস্তুবিলাক। 16 লাখৰ বস্তু আছিল আৰু তেওঁ 8 লাখৰহে বস্তু লগাইছিল, তাৰমানে ইনফিৰিয়াৰ কোৱালিটিৰ লগাইছিল। ঠিক তেনেকুৱা ঘৰটো বান্ধোতেও তেনেকুৱা ইনফিৰিয়াৰ কোৱালিটি বস্তু লগাইছিল। তো সেইকাৰণে সেইখিনি পইচাটো তেওঁ পূৰাকৈ ৰিকভাৰী কৰিছিল জুবিনৰ পৰা। তো অনাৰেবল কোৰ্টত দেখালোঁ যে তেওঁ এইখিনি পইচা আত্মসাৎ কৰিছে। সেইকাৰণে তেওঁৰ এগেইনষ্টত এই চাৰ্জটো কৰিছে। এপাৰ্ট ফ্ৰম আপোনাৰ 302 মেটেৰিয়েলছ পাইছে। তো সেইকাৰণে বেলটো ৰিজেক্ট কৰিলে আজি। আৰু এটা গুৰুত্বপূৰ্ণ কথা কওঁ, তো আজি আমাৰ এই অৰ্ডাৰটো দিয়াৰ পিছত আমি আজি SIT টিমৰ লগত বহি কেনে সেইখিনি চিনক্ৰনাইজ কৰিছোঁ। সাক্ষীখিনি কেনেকুৱা মাতিব পাৰোঁ, তো তেওঁলোকৰ লগত বহি এতিয়া আমি চিনক্ৰনাইজ কৰি আছোঁ সাক্ষীখিনি কাক কেনেকুৱা মাতিম। তো আজি এতিয়া এইখিনি ষ্ট্ৰীমলাইন হৈ গ'লে আমি প্ৰচেছখিনি অৰ্থাৎ চামনখিনি জমা দিম কোৰ্টত। কাৰণ যিহেতু প্ৰায় সদায় এই কেছটো চলিব, তো সেইকাৰণে এক সপ্তাহৰ সাক্ষীৰ লিষ্টখনেই দিব লাগিব। মূল সাক্ষী কিমানজনমান হ'ব? চব এনেইতো 394টা উইটনেছ আছে। তাৰে ভিতৰত এতিয়া যদি আমি ৰিপিট নকৰোঁ তেতিয়াহ'লে বহুতখিনি কমি যাব। কাৰণ কোৰ্টত সদায় নাম্বাৰ্ছ অফ উইটনেছ নালাগে, ডেট ইজ কোৱান্টিটি নালাগে, কোৱালিটি অফ উইটনেছ চাই। তো আমি যদি কোৱালিটি অফ উইটনেছটো যদি ভাল দিব পাৰোঁ এটা পইণ্টত, তাতে আৰু 10টা সাক্ষী এক্সামিন কৰাৰ কোনো প্ৰয়োজনেই নাই। যিহেতু আইনটো এইটোৱে, তো সেইমতে আমি অলপ ফিল্টাৰ ডাউন কৰিম বুলি ভাবিছোঁ।